কাজিৰঙা নেশ্যনেল পাৰ্কত এই হাতীটো মানে ডিউটি মাৰে দেখিব পাইছে। এইটো দাঁতাল হাতী হয় আৰু এইটো সেফটিৰ কাৰণে এই দাঁতটো কাটি দিয়া হৈছে আৰু এই হাতীটোৰ নাম মানিক। হে গাইস, ওয়েলকাম বেক টু মাই চেনেল। আপোনালোকক পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছো। এইফালে দেখিব পাইছে পিছফালে মোৰ বেক সাইডে গাহৰি ফাৰ্ম। আৰু গাইস এইফালে দেখিব পাইছে মোৰ পিছফালে হাতী এটা গাত ধুই আছে আৰু এই হাতীটোৰ নাম মানিক আৰু খুব ধুনীয়াকে গাত ধুই আছে আপোনালোকে দেখিব পাইছে এয়া। আৰু এইফালে আমাৰ ৰাইজসকল আছে যোনে যিমান পাৰিছে খাবলৈ দি আছে আৰু এইফালে বহুত ধুনীয়াকে গাত ধুই আছে। এয়া দেখিব পাইছে খুব সুন্দৰকে হাতীটো মানে বহি আছে আৰু একদম মানে খুব ধুনীয়া দৃশ্য আৰু এনেকুৱা দৃশ্য সব সময়ত দেখি পোৱা নাযায় আৰু দেখিব পাইছে খুব ধুনীয়াকে, ইমান দিগদাৰ দিয়া নাই আৰু খুব ধুনীয়া মৰম লগা হাতী দেখিব পাইছে। মই ফাৰ্মৰ ভিডিঅ' বনাই আছিলো তো পটককে হাতীটো দেখিব পাৰে আৰু হাতীৰ যিটো মানে হাতীৰ ড্ৰাইভাৰ মাহুতটো তেওঁৱে মোক ক'লে যে কিবা মটৰ আছে নেকি ভাইটি, বোলে হাতীটো অলপ বোকা হৈ আছে গাত ধুৱাই দিম। তো মই ক'লো যে মোৰ ফাৰ্মৰ ওচৰতে মটৰ এটা লগোৱাই থোৱা আছে, আপুনি গৈ একদম মানে ভালকে ধুনীয়াকে গাত ধুৱাই দিব পাৰিব। তো তাকেই মই মটৰটো ষ্টাৰ্ট কৰি দিছোঁ আৰু দেখিব পাইছে এইফালে বহুত ধুনীয়াকে গাত ধুৱাই আছে। আগফালটো গা ধুৱাই কমপ্লিট হৈ গৈছে আৰু পিছফালটো দেখিব পাইছে যে বোকা আছে। এই বোকাকেইটা মানে লাহেকে ধুব আৰু এতিয়া গা ধুৱাই হাতীটোক মানে এই ওচৰতে গছ এজোপা আছে, সেই গছজোপাত মানে ধুনীয়াকে বান্ধি থৈ দিব। ৰাতি ইয়াতে থাকিব আৰু কালি ৰাতিপুৱা মানে এই ওচৰতে যিসকল মানে ব্যক্তিৰ ঘৰত শাল গছ আছে বা এনেকুৱা কলগছ আছে সেইকেইটা খাবলৈ দিয়া হ'ব আৰু গোটেই মানে এইকেইদিন মানে এইডোখৰতে থাকিব মোৰ ফাৰ্মৰ ওচৰতে। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। দেখিব পাইছে এইটো দাঁতাল হাতী হয় আৰু এইটো সেফটিৰ কাৰণে এই দাঁতটো কাটি দিয়া হৈছে, হয় নহয় দাদা? সেফটিৰ কাৰণে এই দাঁতটো কাটি দিয়া হৈছে। দেখিব পাইছে খুব মৰম লগা হাতী আৰু এই হাতীটো বোলে আগতে কাজিৰঙাত আছিলে। আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ নাম নিশ্চয় শুনিছে। সেই কাজিৰঙা নেশ্যনেল পাৰ্কত এই হাতীটো মানে ডিউটি মাৰে, হাতী চাফাৰী ডিউটি মাৰে। তো এতিয়া অফ চিজনৰ কাৰণে মানে এতিয়া আনিছে হাতীটোক। সৰু সুৰা মানে যিসকল ভণ্টি ভাইটি আছে সেইকেইটা কিবা মৰমতে কোনোবা চুইছে মানে এনেধৰণে হাতী কেতিয়াবাহে দেখি পোৱা যায়। তো আমাৰ লাক ভাল যে এই ওচৰতে আমাৰ দাদাজনে আনিছে, মানে এইকেইদিন এইডোখৰতে থাকিব বুলি কৈছে। কাৰণ জানে আপোনালোকে হাতী এটা যদি পুহি ইয়াক যদি পেট ভৰাই খাদ্য খুৱাবলগীয়া হয় কিমান কষ্টৰ কথা আৰু খৰচৰ কথা আছে। সেইটো কাৰণে মানে এই ওচৰতে এনেই কলগছ আৰু কঁঠাল গছ আছে, তো তাতে মানে কেইদিনমান খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ব ইয়াতে। আৰু এই আমাৰ দাদাজনে যিটো মানে হাতীৰ মাহুত হয় একদম ঘঁহি পুৰা চফা কৰাত ব্যস্ত হৈ আছে। এয়া দেখিব পাইছে হাতীটো অলৰেডি ধোৱা কমপ্লিট হৈ গৈছে আৰু এইফালে মানে যিডাল চেইনত বন্ধা হয় সেই চেইনডাল ধুই আছে। তো গাইস ফাইনেলি গাত ধুৱাই হৈ গ'ল আৰু খোৱা বোৱাৰো ব্যৱস্থা কৰা হৈ গ'ল, খোৱা বোৱা আৰু ধোৱাৰ ব্যৱস্থা কৰা হৈ গ'ল অলৰেডি। তো দাদাজনে আমাৰ যিজন চলাই হাতী মাহুত কৰে আৰু তেওঁৱে কৈছিলে যে এই হাতীটোৰ মানে চিনেমাও শ্বুটিং হৈছে আৰু চিনেমাখনৰ নাম কি আছিলে দাদা? ককা দেউতা হাতী নাতি পাৰ্ট 2। আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি ল'ব যে ককা দেউতা হাতী নাতি পাৰ্ট 2 বুলি। আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলে আপোনালোকে যি হাতীটো দেখা পাব সেই হাতীটো এইটো আমাৰ ওচৰতে আছে। আৰু আজি এই ভিডিঅ'ত ইমানে, পুনৰ লগ পাম আমি কোনোবা এটা ভিডিঅ'ত লৈ। তো তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।